হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ যেনেকৈ অসম পুলিচৰ ভিতৰত বা অসম কামাণ্ডো বাহিনীৰ ভিতৰত যিমানখিনি পদৰ সংখ্যা আছে, আপোনালোকৰ সকলোৱে এনেকৈ ভাবি আছে যে কামাণ্ডোখিনিৰ যিমানখিনি পোষ্ট ওলাইছিলে তাৰ মানে যিমানখিনি ক্লিয়াৰ কৰিব পৰা নাছিলে, অলপমান পোষ্ট থাকি গৈছিলে। লাগিলে সেইটো আপোনালোকৰ যেনেকৈ কনষ্টেবলৰ হওক বা অসম পুলিচ কামাণ্ডোৰ ছাব ইনস্পেক্টৰৰে হওক, এইখিনি পোষ্ট বাচি থকাহে আকৌ নতুনকৈ ওলাই পদখিনি দি দিয়া হৈছিলে। বাট এতিয়াতো মোক যেনেকৈ লাগিছে যে কম হ'লেও 900+ মান ভেকেঞ্চি ওলাব। এইটো কাৰণে সকলোক কৈ আছোঁ যে সকলোৱে ৰেডি থাকিব, ঠিক আছে। চ' যিমানখিনি পদ নতুনকৈ ওলায় সকলোৱে কৈ আছোঁ কামাণ্ডোৰ কাৰণে যদি এপ্লাই কৰিছে, কেতিয়াও যদি এপ্লাই কৰে আপোনালোকৰ মই আপোনালোকক কি ক'ম, ইমান গৰম চাওক, এতিয়া চাওক ইমান গৰম আছে, ৰ'দ আছে, এইটো ৰ'দত আমাক ৰানিং কৰিব লাগিব, ঠিক আছে। চ' সেইটো কাৰণে সকলোৱে ৰেডি হৈ থাকক, ধুনীয়াকৈ আমি প্ৰেক্টিছ কৰিম, একেলগে কৰিম।